কালি ৰাতি এইটোকে চিন্তা কৰি আছে যে কেনেকৈ ৰাতি পুৱাব সোনকালে গৈ চকী ল'ব পাৰোঁ, হয়নে নহয়? আপোনালোকৰ ইমান উৎসাহ, ঘৰৰ মানুহজনকো কিজানি ৰাতিপুৱা চাহ তাহ বনাই দিয়া নাই। দুপৰীয়াৰ ভাত কোনে বনাব? কোনে বনাব নাজানো। এটা মই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে ৰাতিপুৱাৰ চাহো মানুহজনক নোখোৱালে, দুপৰীয়াৰ ভাতো নোখোৱালে, এতিয়া বেয়াটো বুকহে পাব। গতিকে ৰাতি গৈ পেলাই আজিৰ ভাতটো ভাল কৰি বনাই খুৱাব, গৰম গৰম হ'ব। ৰাতিৰ ভাতটো ধুনীয়াকৈ বনাই খুৱাব, হ'বনে নহ'ব? ঠিক আছে। অন্ততঃ 26টা বিধানসভা সমষ্টি আছে। আমি এটা এটাকৈ সকলোতে গৈ পুঁজি বিতৰণ কৰিছিলোঁ আৰু আজি আমি 107 নম্বৰ সমষ্টিত আহি উপস্থিত হৈছোঁ। তাৰ মানে আজিৰ সভাখনৰ পিছত মাত্ৰ 19টা সমষ্টি থাকি যাব আৰু এই সমষ্টি কেইটাও আমি অহা 4 দিন 5 দিনৰ ভিতৰত বিতৰণ কৰিলে উদ্যমিতা অভিযানৰ এটা ডাঙৰ পৰ্যায় সুকলমে পাৰ হৈ যাব। আমাৰ সোণাৰী সমষ্টিত 28,296 গৰাকী মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। আজি আমাৰ মোক অফিচৰ পৰা জনাইছে যে অনুপস্থিতি একেবাৰে নাই, প্ৰায় 29,000 আই মাতৃ ইয়াতে উপস্থিত আছে। আপোনালোকেও চিন্তা কৰক, ময়ো মোৰ অভিজ্ঞতাৰ কথা কৈছোঁ। 2001 চনত মই প্ৰথম MLA হৈছিলোঁ আৰু 1 চনৰ পৰা অসমৰ চুকে কোণে মই 29,000 মহিলা একেলগে একেখন মঞ্চত। আপোনালোকে কেতিয়াবা দেখিছিলে নেকি ইমান মহিলা? নাই দেখা। আমি এই যাত্ৰাত এতিয়ালৈকে 26 লাখ মহিলাক মই দৰ্শন পালোঁ। আমাৰ মহিলাৰ গাত ভগৱানৰ শক্তি থাকে। আই মাতৃ বুলি ক'লে আমি সদায় শক্তিৰ প্ৰতিনিধি বুলি ভাবোঁ আৰু 25 লাখ মহিলাক একেলগে দৰ্শন কৰিব পোৱা মোৰ কিমান ডাঙৰ ভাগ্য আছিলে, মই মানে কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মানুহটো বহুত দেখিছোঁ, কিন্তু যোৱা 2 মাহত 25 লাখ মহিলাক এনেকৈ মনৰ 2 আষাৰ কোৱাৰ মোৰ সৌভাগ্য হ'ল আৰু মই দেখা পাইছোঁ মহিলাসকলে কথাখিনি শুনিছেও আৰু আগবাঢ়ি যাবলৈ সংকল্পও গ্ৰহণ কৰিছে। আমাৰ উদ্দেশ্যটো কি? আপোনালোকক মাতি আনিলোঁ, 10,000 টকা দিলোঁ, 2 দিন পিছত টকাও খৰচ হৈ গ'ল আৰু আমিও পাহৰি গ'লোঁ। এইটো আমাৰ উদ্দেশ্য নহয়। আজি 3,200 কোটি টকা। অলপ আগতে মোক শিৱসাগৰত এজন সাংবাদিকে সুধিছিল যে এই টকাখিনি পানীত নপৰিব নেকি? মই তেওঁলোকক কৈছিলোঁ, মহিলাৰ হাতত যদি আমি টকা দিওঁ আৰু মহিলাসকলক যদি আমি বুজাই দিওঁ এই টকা কেতিয়াও পানীত নপৰে, মহিলাসকলৰ ওপৰত মোৰ বিশ্বাস আছে। আজি আপোনালোকে অকণমান ভাবি চাওক, আমাৰ সমাজত 50% মহিলা আছে, 50% পুৰুষ আছে। আগতে কি আছিলে? পুৰুষে কাম কৰে
মহিলাসকলে ঘৰৰ কাম চোৱা চিতা কৰে। তাৰ মানে সমাজত 100 জনৰ 50 জনেহে কাম কৰে।